এই অখিল গগৈৰ ৰাজনীতি নচলিব। এজন জিলা পৰিষদে 150 কোটি টকা ফাণ্ড পায় নাকি? এতিয়া যিটো পঞ্চায়তৰ কাম চলি আছে, আপোনালোকে হাইলাকান্দি জিলাত ইনকুৱাৰী কৰক, কৰিলে চাব কোনে কাম কৰি আছে, কোন বিধায়কৰ ল'ৰা কাম কৰি আছে, কোন বিধায়কে এইবিলাক ফাইল লৈ ঘূৰি আছে, মেটেৰিয়েলছৰ পেমেণ্ট গেলে কোন বিধায়ক জিলা পৰিষদৰ পিছে পিছে ঘূৰি থাকে, কোন বিধায়ক DFO অফিসত আড্ডা মাৰি থাকে, কোন বিধায়কৰ চমিল আছে, কোন বিধায়কে জংঘল ধ্বংস কৰি আছে। এইবিলাক কথা আপোনালোকে দেখিছে, বহুত মিডিয়াত বাজিছে। গছবিলাক, চেগুন কাঠবিলাক, টিম্বাৰবিলাক কেনেকা জংঘলৰ পৰা আনি আছে। আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাজাৰ হাজাৰ কোটি টকা গছপালা লগাই আছে, আর তাতে আমার আইনসভার সদস্য বিধায়কে ধ্বংস কৰি আছে। সেইবিলাক ইনকুৱাৰী হ'ব লাগে, সেইবিলাক চাব লাগে। ৰাজনীতিটো ৰাজনীতিৰ মাতত। আমাৰ এটা বন্ধু মানুহ, সি বেলেগ পলিটিক্স কৰি আছে, আমি বেলেগ কৰি আছোঁ। যদি কিবা ইয়াত দেখা দেখি হয়, আমি এইটো এছেম্বলিৰ কোৱাৰ্টাৰত আছোঁ, সিজন কিবা কামত এছেম্বলিত আহিলে আমাৰ লগ পাৰে, দুটা এটা কথা ক'লেও যদি অপৰাধ হয়, তেনেহ'লে কেনেকা ৰাজনীতি হ'ব ভাই? ৰাজনীতি ৰাজনীতিৰ প্লেটফৰ্মত। সেইটো ইয়াত আমাৰ সিহঁতৰো আলহী আহি আছে, আমাক ফোন কৰিছে, সেই যে দুইজন বিধায়কে ফোন নধৰে, তে আপুনি আছে, আমি স্পীকাৰক মাতি এতিয়া মাৰ্চলৰ পৰা অৰ্ডাৰ লৈছোঁ। আমাৰ জিলাখনৰ যে 32 ষ্টুডেণ্ট IIT আহিছিলে, আজি কৈছে এছেম্বলি চাব, এছেম্বলিৰ এই আমাৰ বিল্ডিংবিলাক চাব, MLA বিলাক ক'ত থাকে, অফিচ ক'ত হয়। আমাৰ স্পীকাৰ ছাৰে পাৰ্মিশ্যন দি দিছে মাৰ্চালৰ পৰা। এতিয়া গেইটত আমি কথা কৈ আছোঁ, সেইটো কাৰণত আমাৰ পিছফালৰ মানুহজন আহিছে। এইটো আপোনালোকে শুনক, এই 32টা ষ্টুডেণ্টৰ যদি কেইবা ষ্টুডেণ্টৰ দেউতা BJP হ'ব পাৰে, কেইটা ষ্টুডেণ্টৰ দেউতা UDF হ'ব পাৰে, কেইটা ষ্টুডেণ্টৰ দেউতা কংগ্ৰেছ হ'ব পাৰে। এইবিলাক কথাটো ফটো ভাইৰেল হৈছে আপোনাৰ। আৰে চৰ্চা ফটোটো কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াৰ লগত পাব, অহাকালি আমাৰ গাৰ্জিয়ান মন্ত্ৰী জয়ন্ত মল্লৰ লগত পাব। এইবিলাক যদি ফটোই যদি ৰাজনীতি হৈ যায়, তেনেহ'লে আমাৰ গোটেই যিবিলাক বিধায়ক আমি 126 আছোঁ, আমি যেতিয়া এছেম্বলিত বহোঁ তেতিয়াতো আমি বিধায়ক, অসমেৰী বিধায়ক। আমাৰ MLA টাইটেলটো ফুল মিনিং কি হৈছে? মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি। তাতেতো আৰু পাৰ্টি লিখা নাই। আমি মেম্বাৰ যেতিয়া বহোঁ, আমি মেম্বাৰ আমাৰ সমষ্টিৰ কথা কম, অসমৰ কথা কম, জিলাৰ কথা কম, এইটো বেলেগ কথা। কালি আমি যিটো ৰিপ্লাই দিছে, যিটো আমি ক'ত বহিছিলোঁ, ক'ত কথা হৈছে, কি কথা হৈছে, এইবিলাক ৰাজনীতি কথা নহয়। আমিতো কেতিয়াবা ৰকিবুল হুছেইন ডাঙৰীয়াকো পাওঁ VIP ৰুমত, মাজতে এবাৰ পাইছিলোঁ, কথা হৈছে। আৰু ভূপেন বৰাক পাইছোঁ, আৰু এবাৰ ৰিপন বৰা ডাঙৰীয়াক পাইছিলোঁ, যেতিয়া দিল্লী ক'ত বাহিৰত যাম VIP ৰুমত, গোটেই VIP আমাৰ MLA MP আহে, বহি থাকোঁ। এইবিলাক ফটো যদি কোনে এইবিলাক যে ছাপ্লাই দিয়ে আছে, আপোনালোকে গম পাই আছে। এতিয়া 3জনত এজন আছে, 2জনে কি ডিউটি কৰি আছে এইটো ওপৰৱালাই জানি আছে, আৰু আমাৰ ৰাইজেও গম পাই আছে। আমি এইবিলাক কেয়াৰ নকৰোঁ। আমি এনেকা বিধায়ক 26ত ভোট খেলিলে, দলে টিকেট দিলে, ভোট খেলিলে, ৰাইজে যিটো মেণ্ডেট দিব সেইটো। আমাৰ এনেকা ৱাৰ্ড নহয় যে আমি 50,000ত লিড কৰিম, 1 লাখত লিড কৰিম। আমি তেনেকা মানুহ নহয়। সেইটো ৰাইজৰ কথা। ৰাইজে মৌলিক অধিকাৰটো কাক দিব, কোনজন জয়ী হ'ব, সিজনে বিধায়ক হ'ব। ইলেকশ্যনৰ আগতে যদি আমি 50,000 আছোঁ 3জন বিধায়ক আছোঁ, 2জন ছাছপেণ্ড হ'ল। পাৰ্লামেণ্টৰ ইলেকশ্যনতো আমি 3জন লগত আছিলোঁ। তে আমি কেনেকৈ শেষ কৰিলোঁ? পাৰ্লামেণ্টত যিটো ৰিজাল্ট হৈছে আপোনালোকে জানেনি? 3জন বিধায়কৰ নিজা যিটো PS, আমাৰ হাইলাকান্দিৰ নিজা MLAৰ PS-ত 8টা ভোট হৈছে, আলগাপুৰৰ নিজা PS-ত 11টা হৈছে, আমাৰ 79 হৈছে। তো চিন্তা কৰক, আমি সিহঁতৰ নিচিনা নাই। আমাৰ 8,500 ভোট জিলাখনত হৈছে AIUDF পাৰ্টিত, কিন্তু আমি ভোট আমাৰ সমষ্টিত 4,500 পাইছোঁ, আৰু সেই 2জনে 3,000 পাইছে। এইবিলাক কাৰ ভৰিত কি দম আছে? ৰাইজে এইটো দিয়ে আছে। আৰু এইটো অহা পঞ্চায়ত ইলেকশ্যনত আপোনালোকে চাব, দেখিব। এতিয়াতো AIUDFৰ বিধায়কৰ তহবিলত এটা জাণ্ডা আমি লৈ বাহিৰ ওলাব লাগিব পুৰা জিলাখনত। মানুহে আমাক কিমান মৰম কৰে, কিমান মেণ্ডেট দিয়ে, এইবিলাক কাউণ্টিঙত আহি যাব। আমি আজমলৰ লগত আছোঁ, আজমলৰ লগত থাকিম। AIUDF জিন্দাবাদ কৰিম, সুপ্ৰিমো বদৰুদ্দিন আজমল সাহেব জিন্দাবাদ দিম। দলৰ লগত যি কৰিব লগা আছে, ৰাইজৰ হাতত ধৰি ভৰিত ধৰি
যিটো ভুল আমাৰ হৈছে, আমাৰ বিধায়কবিলাকৰ কাৰণতো বহুত ভুল হৈছে, সেই কাৰণত বিধায়কবিলাকে শাস্তি পাইছে, সেইবিলাক কথা লৈ আমি ৰাইজৰ ওচৰত যাম আৰু ৰাইজে চাব আপোনালোকে এই অখিল গগৈৰ ৰাজনীতি নচলিব। অখিল গগৈয়ে যিটো কৰি আছে, আমাৰ বৰাকত 13টা সমষ্টি আছে, 4টা সমষ্টি সংখ্যালঘু সম্প্ৰদায়, এই 4টা সমষ্টি বিৰোধীয়ে পাব, যি বিৰোধী দল আছে যিয়ে পাব, তাতে মেজৰিটি 80-90% মাইনৰিটি ভোটাৰ, কিন্তু বাকী 9টা সিটত মেজৰিটি, তাতে অখিল গগৈ ডাঙৰীয়া নাযায়। অখিল গগৈ ডাঙৰীয়া ধুবুৰীত যায়, বৰপেটাত যায়, নগাঁৱত যায়, হাইলাকান্দিত যায়। অখিল গগৈ ডাঙৰীয়া বৰাকত গ'লে ৰামকৃষ্ণনগৰ সমষ্টিত যাব লাগে, পাথাৰকান্দিত যাব লাগে, লক্ষীপুৰ যাব লাগে, কৰিমগঞ্জ যাব লাগে, এই আমাৰ কাটিগড়া যাব লাগে, বৰখলা যাব লাগে, এইবিলাকত নাযায়। এইটো কি উদ্দেশ্যত চলি আছে? আমাৰ দলৰ আজমল চাহেবে 18টা MLA পাইছে, 25-30ৰ ওপৰত ভোট সমষ্টিত বিধানসভাত খেলা নাই। আজি অখিল গগৈ ডাঙৰীয়া এজন মেম্বাৰ, সিজনে কৈ আছে আমি 126 সমষ্টিত টিকেট দিম, সিটো ক'ৰ পৰা কেনেকা চলি আছে গোটেই গম পাই আছে। আমাৰ সাধাৰণ ৰাইজ ইমান বোকা নহয়, সাধাৰণ ৰাইজে এইবিলাক চিন্তা বাদ দি ভোটটো য'তে দে দিব। অখিল গগৈ ডাঙৰীয়াক মিটিং পাতিলে নহ'ব। আজি মিটিং কিয় বেলেগ সমষ্টিত পাতা নাই? 50 জন মানুহ হৈ যাব। এইটো এটা সপোন দেখিছে, দিনৰ সপোনটো নফলে আৰু দিনৰ সপোনটো দেখি আছে অখিল গগৈ ডাঙৰীয়াই। অখিল গগৈ ডাঙৰীয়াৰ সপোন হৈ থাকিব। এতিয়া কৈ আছে আমি কংগ্ৰেছৰ বিৰুদ্ধে, এটা কথা নকম, আমাক এলায়েন্সত লওক, আমাক কিমান টিকেট দিব লাগে সেইটো চলি আছে, 10টা ল'ম না 20টা ল'ম। আমি কৈছোঁ চেলেঞ্জ, অখিল গগৈ ডাঙৰীয়া নেক্সট ইলেকশ্যন যিটো শিৱসাগৰত, সেইটো খেলি দেখাওক। সেইটো দম নাই শিৱসাগৰ ইলেকশ্যন খেলিব, বেলেগ কিবা মাইনৰিটি সমষ্টিত চইচ কৰিব, সেইটো দান্দা লৈ ঘূৰি আছে। সেইবিলাক আমি দান্দা কৰা নাই আৰু আমি এইবিলাক দান্দা কেতিয়াও নকৰোঁ। আমি বিজেপিক কেনেকুৱা 26ত বিদায় দিব সেইটো চিন্তা লৈ আমি চৰ্চা কৰি আছোঁ। আপুনি আপোনাক লাষ্ট সুধিছোঁ, আপোনাৰ যে বিধায়কজনে যে আপোনাক যে ক'লে যে খুটাত বান্ধি শাস্তি দিব লাগে, আপুনি FIR কিবা দাখিল কৰিব নেকি? চাওক, এইবিলাক আপুনি কৈছে মিডিয়াত যদি বাজে, আমি চাওঁ আইন আছে, আইনে আমাৰ ভাৰতবৰ্ষত এটা ছিষ্টেম আছে। আমি কমপ্লেইনটো FIR লজ কৰিম, তাতে ইনকুৱাৰীত আহিব সিজনে কি কাৰণত আমাক খুটাত বান্ধি মাৰিব পিটিব সিজনে জানে। আমি এইবিলাক কথা নকওঁ। আগতেও এবাৰ হৈছে ছাগলী কাউৰী, আমি কোৱা নাই। ৰাইজে ফেচবুক হোৱাটছআপত কাউৰী ফিটিং কৰি দেখাই আছে কোনজন কাউৰী। সেই কাৰণত আমি কৈছিলোঁ আমি ছাগলীৰ কথাটো ক'ব নোৱাৰোঁ, কিন্তু কাউৰীৰ কথাটো আমি দেখি আছোঁ, ৰাইজে ফেচবুকত চলাই আছে। যিটো কাউৰীৰ এটা হিষ্ট্ৰী আমি মাজত দেখিছোঁ ওলাইছে, যে কাউৰীৰ এনেকা কোনো মেমৰিত এটা বস্তু মিছ নহয়, 20 ইয়াৰ্ছ কাউৰীৰ নলেজত থাকে বস্তুটো। সেইবিলাক আমি মিডিয়াৰ কথা সেইবিলাক কৈছোঁ, কিন্তু এইবিলাক কথা আমি কেতিয়া নকওঁ। আমি এজন আইনসভাৰ সদস্য, আমি যদি এইবিলাক কথা কওঁ তে ৰাইজত আইন আৰু কি হ'ব?